বন্ধুসকল, বৰ্ডাৰ গাভাস্কৰ ট্ৰফিৰ কাৰণে যি এটা অপেক্ষা আছিল আৰু অৱশেষত সেই অপেক্ষাৰ যেন অন্ত পৰিল আৰু কিছু মুহূৰ্তৰ পিছতে বা কেইবা ঘণ্টাৰ পিছতে বৰ্ডাৰ গাভাস্কৰ ট্ৰফি আৰম্ভ হ'বলৈ গৈ আছে আৰু অষ্ট্ৰেলিয়ান পিটছত পাৰ্থত প্ৰথম টেষ্ট অনুষ্ঠিত হ'ব বৰ্ডাৰ গাভাস্কৰ ট্ৰফিৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত। এই মেচখন লৈ বহু জল্পনা কল্পনা চলি আছে যে এইবাৰ বৰ্ডাৰ গাভাস্কৰ ট্ৰফিত কোন দলে জয়ী হ'ব। বিগত কেইবাটাও বৰ্ডাৰ গাভাস্কৰ সিৰিজত অষ্ট্ৰেলিয়ান দলে জয়লাভ কৰিব পৰা নাই, বিশেষকৈ নিজৰ ঘৰুৱা পিটছতো দুবাৰকৈ ভাৰতীয় দলে ইতিহাস সৃষ্টি কৰি যি সিৰিজ জয়লাভ কৰিছিল। ইয়াৰ পিছত যেন অষ্ট্ৰেলিয়ান দলৰ আগত এটা আক্ষেপ ৰৈ গৈছে যে এছেছতকৈ বৰ্ডাৰ গাভাস্কৰ ট্ৰফিকে বেছি গুৰুত্ব দিবলৈ বাধ্য হৈছে অষ্ট্ৰেলিয়ান খেলুৱৈসকলে। কাৰণ বিগত 10টা বছৰৰ যি এটা অপেক্ষা আছিল অষ্ট্ৰেলিয়ান ক্ৰিকেটত, সেই অপেক্ষাৰ অন্ত পেলাবৰ কাৰণে অষ্ট্ৰেলিয়ান দলে ইতিমধ্যে জোৰজাৰকৈ নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ঠিক সেইমৰ্মে ভাৰতীয় দলেও অষ্ট্ৰেলিয়াত গৈ ভাল প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু সেই প্ৰস্তুতি অনুযায়ী ভাৰতীয় দলে কিমান কাৰ্যকৰী কৰিব পাৰিব সেয়া লক্ষণীয় হ'ব। ভাৰতীয় দলক এই সিৰিজ জয়লাভ কৰিবলৈ হ'লে বিশেষকৈ টপ অৰ্ডাৰ বেটাৰসকলে গুৰুত্ব ল'ব লাগিব। কাৰণ ঘৰুৱা পিটছত নিউজিলেণ্ডৰ বিৰুদ্ধে যি ধৰণে পৰাজয় বৰণ কৰিছিল আৰু টপ অৰ্ডাৰ বেটাৰসকলে যি ব্যৰ্থতা দেখা দিছিলে, সেই ব্যৰ্থতাৰ অন্ত পেলাই ভাৰতীয় দলে নতুন এটা সিৰিজ আৰু নতুন চিন্তাধাৰাৰে উপনীত হ'ব লাগিব। কাৰণ যি ভুল আছিলে সেই ভুলৰ দিশবোৰ আঁতৰাই যদিহে শিক্ষা নলয় তেনেহ'লে অষ্ট্ৰেলিয়ান পিটছত যে গভীৰ বিপদত পৰিব। ঘৰুৱা পিটছত 3-0 ব্যৱধানত 3টা মেচত পৰাস্ত হৈছিল যদিও ভাৰতীয় দলে সম্পূৰ্ণ নতুন এটা মাইণ্ডছেট লৈ খেলিব লাগিব। ভাৰতীয় পিটছতকৈ তাত পিটছ বেলেগ হ'ব, কণ্ডিশ্যন বেলেগ হ'ব। সেইমৰ্মে চিচুৱেশ্যন অনুযায়ী বা গেম প্লান অনুযায়ী যদিহে টপ অৰ্ডাৰ বেটছমেনসকলে বিশেষকৈ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই দায়িত্ব নিজৰ কান্ধত নলয় তেনেহ'লে ভাৰতীয় দলে পুনৰ অগ্নি পৰীক্ষাৰ যে সন্মুখীন হ'ব সেয়া নিশ্চিত। আৰু টপ অৰ্ডাৰ বেটাৰসকলে যদিহে ভাল এটা প্লেটফৰ্ম ছেট কৰিব পাৰে তেনেহ'লে পিছলৈ মিডিল অৰ্ডাৰ বা লোৱাৰ অৰ্ডাৰ বেটাৰসকলৰ কাৰণে সুবিধা হ'ব। আৰু বেটাৰসকলে যদি দায়িত্ব সহকাৰে 450+ বা 400+ ৰান স্ক'ৰ কৰিবলৈ সক্ষম হয় তেনেহ'লে ভাৰতীয় দলে সকলো সময়তে মেচখনত বজাই থাকিবলৈ সম্ভাৱনা থাকিব। আৰু যদিহে প্ৰথম মেচখনত ভাৰতীয় দলে ভালদৰে বা প্ৰথম মেচতেই লিড ল'বলৈ সক্ষম হয় বা সেই চেষ্টা কৰে তেনেহ'লে এই সিৰিজতো ভাৰতীয় দলে জয়লাভ কৰি উপৰ্যুপৰি অষ্ট্ৰেলিয়ান পিটছত গৈ 3টাকৈ সিৰিজ জয়লাভ কৰি বৰ্ডাৰ গাভাস্কৰ ট্ৰফিৰ যি অষ্ট্ৰেলিয়ান পিটছত হেট্ৰিক অৰ্জন কৰাৰ এটা সুবৰ্ণ সুযোগ, সেই সুযোগ সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পাৰিব ভাৰতীয় দলে। প্ৰথমখন টেষ্ট মেচত যিহেতু ৰোহিত শৰ্মা অনুপস্থিত, সেইমৰ্মে যশপ্ৰীত বুমৰাই মেচখনৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব। আৰু মেচখনত যিহেতু ৰোহিত শৰ্মাৰ অনুপস্থিতিত যশস্বী জয়সৱালৰ লগত KL ৰাহুলৰ অপেনিং কৰাৰ সম্ভাৱনাই বেছি আছে। কাৰণ শুভমান গিলে যিহেতু চেতেশ্বৰ পূজাৰাৰ স্থানত 3 নম্বৰ পজিশ্যনত খেলি আছে আৰু এই সিৰিজত এনে লগা নাই যে শুভমান গিলে হয়তো কেৱল এটা বা দুটা মেচৰ কাৰণে নিজৰ যি বেটিং অৰ্ডাৰ সেই বেটিং অৰ্ডাৰ পৰিৱৰ্তন কৰিব আৰু তেনে ক্ষেত্ৰত লোকেশ ৰাহুলৰ খেলাৰ সম্ভাৱনাটোই বেছি আছে। তো বন্ধুসকল, কেৱল মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই যিহেতু আৰম্ভ হ'বলৈ গৈ আছে বৰ্ডাৰ গাভাস্কৰ ট্ৰফি, আৰু আমি সকলোৱে এজ এ ফেন হিচাপে আশা কৰিম যে ভাৰতীয় দলে প্ৰথম মেচতেই জয়লাভ কৰি 1-0 ব্যৱধানত অগ্ৰগতি ল'বলৈ সক্ষম হওক এই সিৰিজত। আৰু প্ৰথমবাৰৰ কাৰণে যিহেতু বৰ্ডাৰ গাভাস্কৰ ট্ৰফি 5খনীয়া মেচৰ টেষ্ট সিৰিজ হৈ আছে, সেইমৰ্মে এই শৃংখলা অতিকৈ দীঘলীয়া হ'ব। চাবলগীয়া বিষয় হ'ব যে ভাৰতীয় দলে কি ধৰণে কণ্ডিশ্যনৰ সুযোগ সুবিধা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আজিলৈ ইমানেই আছিলে। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মূল্যৱান এটা কমেণ্টৰ জৰিয়তে মই ভিডিঅ' বনোৱাত আৰু অধিক উৎসাহ পাওঁ। আজিলৈ ইয়াতেই ৰাখিলোঁ, ধন্যবাদ।